নমস্কাৰ আপোনালোক সকলোকে এই বিশেষ অনুষ্ঠানটোলৈ আদৰণি জনাইছো আজিৰ এই অনুষ্ঠানত আমি কথা পাতিম কিছু নতুন শিক্ষাৰ বিষয়ে মানৱতাৰ বিষয়ে যি দেখা পোৱা গৈছে যোৱা 2-3 মাহত এটা এনে সময়ত যি সময়ত সমগ্ৰ বিশ্বই একে ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈ আছে পেণ্ডেমিক লকডাউনৰ সমস্যা আজি আমি কথা পাতিম পজিটিভ ষ্টৰিজৰ বিষয়ে আজি কথা পাতিম ষ্টৰিজ অফ এম্পেথি তাৰ বিষয়ে এনে ধৰণৰ শিক্ষা যেটো হয়তো আমাৰ আগলৈ মানৱ জাতিক আগবঢ়াই নিয়াত কামত আহিব আজি মোৰ লগত আছে কেইগৰাকীমান মাননীয় প্ৰবাসী অসমীয়া তেখেতসকলৰ মাজত আছে দুগৰাকী প্ৰফেসৰ এগৰাকী ফ্ৰণ্টলাইন ডক্টৰ আৰু কিছু এনে বিশিষ্ট ব্যক্তি যিসকলে তেওঁলোকৰ ব্যৱসায়িক এটা নতুন ৰূপ দিব পাৰিছে এই লকডাউনৰ সময়ত তেওঁলোকৰ পৰা জানিম তেওঁলোকে কি নতুন কথা শিকিছে এই লকডাউনৰ সময়ত তেওঁলোক কিমান আশাবাদী ভৱিষ্যতলৈ আজি মই যি দুগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম তেখেতসকলে ইংলেণ্ডৰ শিক্ষা বিভাগত কাম কৰে ডক্টৰ দিগন্ত ভূষণ দাস তেখেত ইংলেণ্ডৰ লাভবৰো ইউনিভাৰ্চিটিৰ এগৰাকী এছ'চিয়েট প্ৰফেসৰ তেখেতে কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টত কাম কৰে আৰু আমাৰ লগত আছে ডক্টৰ লিপিকা ডেকা তেখেতে ইংলেণ্ডৰ ডি মনফৰ্ড ইউনিভাৰ্চিটিৰ এগৰাকী সিনিয়ৰ লেকচাৰাৰ আৰু তেখেতৰ বিভাগ হৈছে কম্পিউটাৰ সায়েন্স আপোনালোক দুয়ো আজি আমাক সময় দিয়াৰ বাবে অশেষ ধন্যবাদ যেহেতু ইংলেণ্ডত যোৱা মাৰ্চ মাহৰ পৰা লকডাউন চলি আছে কি ধৰণে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে বৰ্তমান Thank you Hiramani আমাক ইনভাইট কৰাৰ কাৰণে এটো কাৰণে আৰু প্ৰথমতে এটা ক্ষমা খুজিব বিচাৰিছো প্ৰত্যেকটা শব্দ অসমীয়াত নহবলৈ পাৰে তে আমি মানে এই লকডাউনৰ সময়ৰ পৰা কেনেকেনো আমি এডুকেশন কন্টিনিউ কৰি আছো ইউনিভাৰ্সিটি লেভেলত ইয়াতে সুবিধাটো হৈছে কাৰণ অলৰেডি আমাৰ লকডাউনৰ আগতে বা নৰ্মাল টিচিংৰ কাৰণে এটা প্ল্যাটফৰ্ম আছে ভাৰ্চুৱেল লাৰ্নিং এনভাইৰনমেন্ট বুলি কোৱা হয় যোনটো লাভবৰো ইউনিভাৰ্সিটিত লাৰ্ন হয় আৰু ডি মনফৰ্ড ইউনিভাৰ্সিটিত ব্ল্যাকবোৰ্ড হয় ব্ল্যাকবোৰ্ড আৰু বহুত ইউনিভাৰ্সিটি ইউজ কৰে তে এই লাৰ্নিং প্ল্যাটফৰ্মটোত কি কৰা হয় প্ৰত্যেকটা কোৰ্সৰ বা মডিউলৰ আমি আগৰ পৰা মানে মেটেৰিয়েলছ খিনি আপলোড কৰো লেকচাৰ স্লাইডছ বা যিকোনো মানে হেৰি লাৰ্নিং মেটেৰিয়েল আৰু লেকচাৰৰ সময়ত সেই লেকচাৰটো ৰেকৰ্ড কৰি আপলোড কৰি থওঁ তে হেতু কৰা হৈছিলে কাৰণ বহুখিনি ষ্টুডেন্টৰ লাৰ্নিং ডিসেবিলিটিজ আছে আৰু তেওঁলোকৰ মানে সুবিধাৰ কাৰণে আৰু এক্টিভ লাৰ্নিং প্ৰমোট কৰিবলৈ যে যি মেটেৰিয়েল খিনি আমি আগতে দি দিও ক্লাছৰ সময়ত বা লেকচাৰৰ সময়ত আমি বেছি প্ৰবলেম সলভিং কৰিবলৈ পাৰো তেতিয়া মানে লাৰ্নিংটো বেছি এক্টিভ হয় তাৰে পিছত এতিয়া সেই প্ল্যাটফৰ্মটোৰ কাৰণে আমাৰ সুবিধা হৈছে আফটাৰ লকডাউন কাৰণ সেই প্ল্যাটফৰ্মটো ইউজ কৰি আমি যোনটো অনলাইন ক্লাसेस কৰি আছো সেই ক্লাसेस খিনি কন্টিনিউ কৰিবলৈ পাৰিছো আৰু সেই প্ল্যাটফৰ্মৰ যোগেৰে বহুতখিনি ষ্টুডেন্টে মানে কোৰ্স ৱৰ্ক এসেসমেন্ট তেনেকে সাবমিট কৰে বা ভাইভাও হয় ওয়ান টু ওয়ান মিটিং হয় কিবা কাৰণত যদি দৰকাৰ হয় আৰু এইটো আমি মানে পিএইচডি লেভেলতো চলাই আছো এই লাৰ্নিং প্ল্যাটফৰ্মটো লৈ পেলাই বা জুম বা স্কাইপ বা হেৰি যোনটো মানে আমাৰ সুপাৰভিজন এতিয়া আগতকৈ বেছি আমাৰ অলপমান মিটিং হয় যি কাৰণ লকডাউনৰ সময়ত বেছি সাপোৰ্ট দিবলৈ লাগে বা এই এনভাইৰনমেন্টতে আমি পিএইচডি লেভেলৰ সুপাৰভিজন চলাই আছো তাকে গতিকে ভাৰ্চুৱেল অনলাইন যিবোৰ প্লেটফৰ্ম খুব কামত আহি আছে আমাৰ এই লকডাউনৰ সময়ত ডক্টৰ দিগন্ত আপোনাৰ পৰা সুধিব বিচাৰিম লকডাউনৰ সময় লৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ সময় নিশ্চয়কৈ নহয় আৰু নিশ্চয়কৈ আপোনালোকে দেখিছে তেওঁলোকৰ মাজত কিছু ধৰণৰ কনচাৰ্নছ স্পেশালি তেওঁলোকৰ কাৰণে যিসকলে হয়তো পৰীক্ষাৰ কাৰণে বৰ্তমান তৈয়াৰী চলি আছিল এনে ধৰণৰ কিছু কনচাৰ্ন দেখা গৈছে নেকি হয়তো কিছু মানসিক কনচাৰ্নৰো দেখা পোৱা গৈছে লৰা ছোৱালীৰ মাজত কিবা এনেকুৱা ধৰণৰ দেখিছেনে কি ধৰণৰ প্ৰবলেম তেওঁলোকে ফেচ কৰিছে আপুনি ঠিকেই কৈছে কনচাৰ্ন কিছুমান আছিলে প্ৰথমতে কাৰণ এনেকুৱা ধৰণৰ সিচুৱেচন আমি কেতিয়াও ফেচ কৰা নাই ষ্টুডেন্টেও ফেচ কৰা নাই আমিও কেতিয়াও ফেচ কৰা নাই আৰু টিচিং নৰ্মেল টিচিংৰ লগত আমি বহুত কোৰ্স ৱৰ্ক কৰিব লাগে গ্ৰুপ কোৰ্স ৱৰ্ক থাকে আৰু টিচাৰ্ছৰ লগত ইন্টাৰেকশন কৰিব লাগে হেবিলাকটো অবভিয়াসলি হোৱা নাই গতিকে তেনেকে বহুত ৰিসাৰ্চ প্ৰজেক্টছ থাকে ল্যাবত এক্সপেৰিমেন্ট কৰিব লাগে হেবিলাক কাম হোৱা নাই এইটোৰ কাৰণে আৰু বহুত বিলাক কাম আপোনাৰ
halfway through change কৰিব লগা হৈছে স্কোপ বিলাক ৰিসাৰ্চ প্ৰজেক্টছ হওক বা ল্যাব ওয়ার্ক হওক গতিকে তাৰ কাৰণে অলপমান মেন্টাল ষ্ট্ৰেছ হয়তো হ'ব পাৰে ষ্টুডেন্টৰ আৰু তেনেকে এক্সামছ বিলাকৰ নতুন এসেসমেন্ট কেনেকে হ'ব ষ্টুডেন্টছ বিলাকৰ যেনেকে ঘৰত বহি ওপেন বুক এক্সামছ হ'ব তেনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই ষ্টুডেন্টৰ গতিকে নতুন ধৰণৰ এসেসমেন্ট বিলাক এডজাস্ট কৰাৰ কাৰণে ষ্টুডেন্টৰ হয়তো অলপমান মেন্টাল ষ্ট্ৰেছ হ'ব পাৰে হেতুৰ কাৰণে আমি এডজাস্ট ইনিশিয়ালি হৈছিলে কিন্তু সবে খুব ভালকে এডজাস্ট কৰিছে পজিটিভলি আমি ইউজ টু হৈ গৈছো গতিকে হেইফালেদি খুব পজিটিভ যে ঠিকে হৈ যাব গোটেইখিনি আৰু মেন্টাল হেলথৰ অলপমান হৈছে হয়তো কাৰণ বহুতে আইসোলেশনত আছে বহুত ষ্টুডেন্টস আৰু বহুত ওভাৰসিজ ষ্টুডেন্টসও ইয়াতে আমাৰ হোষ্টেলত আছে ঘৰত ঘূৰি যাব পৰা নাই তেনেকুৱা ষ্টুডেন্টক ইউনিভাৰ্সিটিৰ পৰা সাপোৰ্ট দিছে হোষ্টেলত থাকিব দিছে ফ্ৰী থাকিব দিছে খোৱা সব সাপোৰ্ট দিছে যিমান পাৰে সাপোৰ্ট দি আছে গতিকে মই ভাবো যে যদিও কনসাৰ্ন আছিলে সবখিনি ভালকে হৈ যাব ৰিজলভ যাব শুনি খুবই ভাল লাগিছে যে ইমান সুন্দৰকে ইউনিভাৰ্সিটিয়ে এই সমস্যাবোৰ সমাধান কৰি আছে হয়তো অসমৰ যি সকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এই কিছু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে বা মেন্টালি যেটো আমি মাত্ৰ কথা পাতিলো তেওঁলোকৰ বাবে আপোনালোকৰ কিবা পৰামৰ্শ আছে নেকি আৰু যেহেতু আজি আমি পজিটিভ ষ্টৰিজৰ কথা কৈ আছো কি ধৰণে পজিটিভিটি তেওঁলোকে ৰাখিব পাৰিব এই সময়ত তাকে মানে বহুতখিনি মানে হৈ আছে মানে around the world এখিনি সময়তে আমি নিজকে মানে কেনেকেনো মানে আগবঢ়াই লৈ যাবলৈ পাৰো সেই বস্তুটো আমি কনসেন্ট্ৰেট কৰিব লাগিব এটা তাতেও মানে সব ইউনিভাৰ্সিটি খিনি মানে বন্ধ হৈ গৈছে ষ্টুডেন্ট বিলাক নিজা ঘৰলৈ গুচি যাবলৈ লগা হৈছে কিন্তু সেইখিনিতে তেওঁলোকে যোনখিনি মেটেৰিয়েল পাইছিল অলৰেডি ইউনিভাৰ্সিটিৰ পৰা সেইখিনিতে অলপমান কনসেন্ট্ৰেট কৰি ইন ডেপথ যদি ষ্টাডি কৰে বা বহুতখিনি বাহিৰা ইউনিভাৰ্সিটি যেনেকে MIT ষ্টেনফৰ্ড তেওঁলোকে অনলাইন লেকচাৰ্ছ দিয়ে ফ্ৰীলি এভেইলেবল হয় সেইবিলাক মানে চাইও মানে কেনেকেনো মানে বেছিকে অলপমান আৰু ইন ডেপথ লাৰ্নিং কৰিব পাৰে যিকোনো সাবজেক্টতে তেওঁলোকে য'ত কৰি আছে আৰু যিহেতু মানে আমি সময় পাইছো আই থিংক ইট ইজ আ নাইস টাইম আমি ৰিফ্লেক্ট কৰিবলৈ পাৰো আমি মানে আগলৈনো কি কৰিম কেনেকেনো নিজকে আগবঢ়াই লৈ যাব পাৰিম কি সাবজেক্টত আমি কনসেন্ট্ৰেট কৰিলে মানে আমাৰ নিজকে আগবঢ়াই লৈ যাব পাৰো সেই তেনেকে মানে হেৰিটো কৰি পজিটিভ থকাটো মানে উইশ কৰিছো আৰু হেতুৱে আপুনি আগবাঢ়ি যোৱাৰ কথাও ক'লে গতিকে মই তাৰে এটা প্ৰশ্ন সুধিব বিচাৰিছো অসমত এনেকুৱা হয়তো ল'ৰা ছোৱালী এনে ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে ইউকে পঢ়াৰ কাৰণে বৰ্তমান তৈয়াৰী চলি আছে বা তেওঁলোক আগলৈ আহিব বিচাৰিব তেওঁলোকৰ কাৰণে যেহেতু আপোনালোকে ইংলেণ্ডৰ ইউনিভাৰ্সিটিত কাম কৰে কিবা এনে ধৰণৰ কথা শ্বেয়াৰ কৰিব পাৰিব নেকি যে কি ধৰণে নিজকে তৈয়াৰ কৰিব বা কি ধৰণৰ ফাইনান্সিয়েল হেল্প পাব পাৰে কিবা যদি আপোনালোকে অলপ শ্বেয়াৰ কৰিব পাৰে ইউনিভাৰ্সিটি বিলাকৰ হয়তো ভাৰ্চুৱেল ওপেন ডে থাকিব পাৰে বহুত ইউনিভাৰ্সিটিৰ ভাৰ্চুৱেল ওপেন ডে হৈ আছে য'ত ইউনিভাৰ্সিটিৰ বিষয়ে ক'ব কি ফাইনান্সিয়েল সাপোৰ্ট দিব পাৰে হেবিলাকৰ কথা ক'ব কোৰ্সেস কি হ'ব পাৰে নেক্সট একাডেমিক ইয়াৰৰ পৰা হেবিলাক ইনফৰমেশন কি আছে গতিকে অসমৰ ষ্টুডেন্টে যদি হেবিলাক যাব খুজিছে চাব পাৰে ভাৰ্চুৱেল ওপেন ডে ৰেজিষ্ট্ৰেচন কৰি অসমৰ পৰাই চাব পাৰে গতিকে একো দিগদাৰি নহব বুলি ভাবিছো মই আৰু ৰেংকিং বিলাক ইউনিভাৰ্সিটিৰ চইচ যদি চাব খুজিছে কোনটো ইউনিভাৰ্সিটিত যাব কোনটো ভাল ইউনিভাৰ্সিটি হয় দা টাইমছ নিউজ পেপাৰে ৰেংকিং পাব্লিশ কৰে তেনেকে দা গাৰ্ডিয়ান বোলা নিউজ পেপাৰ এখন আছে তেওঁলোকে পাব্লিশ কৰে সেই ৰেংকিং বিলাক চাব পাৰে ইউনিভাৰ্সিটিৰ ৰেংকিং সাবজেক্টৰ ৰেংকিং সেই ৰেংকিং বিলাক চালে অলপমান আইডিয়া পাব কোনটো ইউনিভাৰ্সিটি যাব পাৰে আৰু এইটো যে যদি আপুনি ইউকে বি পজিটিভ ভাল ইউনিভাৰ্সিটিত আহক ইয়াতে পঢ়ক আৰু ইয়াতে অসমীয়া কমিউনিটিও আছে ডাঙৰ তেওঁলোকে সাপোৰ্ট কৰিব পাৰিব যে ইনফৰমেশন ইন আদাৰ ৱে পজিটিভ হওক গতিকে হেতুৱে আশা কৰিছো অতি সুন্দৰ কথা কৈছে আপুনি ডক্টৰ দাস আপোনালোকৰ ব্যস্ত জীৱন তাৰ মাজত এখিনি সময় উলিয়াইছে গতিকে অশেষ ধন্যবাদ দিওকে মই বৰ্তমান যিগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম তেখেত ইংলেণ্ডৰ নেশ্যনেল হেল্থ সাৰ্ভিসৰ এগৰাকী ফ্ৰণ্টলাইন
কৰ্মী হিচাপে কাম কৰি আছে তেখেত অসমৰ ডিব্ৰুগড়ৰ পৰা আৰু ইংলেণ্ডত যোৱা 10 বছৰৰ পৰা বাস কৰি আছে তেখেত এগৰাকী এনেস্থেটিষ্ট হয় আৰু তেখেতৰ নাম ডক্টৰ ভাস্কৰ দত্ত যথেষ্ট ব্যস্ত হৈ আছা বুলি জানো কোভিড-19 ৱাৰ্ডত তুমি দিনে ৰাতি কাম কৰি থাকিব লগা হৈছে আজি আমি কৰোনা ভাইৰাছৰ যেটো ভয়াবহতা তাৰ বিষয়ে কথা কম পাতিম আমি কথা পাতিম এই সময়ত আমি কি ধৰণৰ কিছু নতুন কথা শিকিবলৈ পাইছো কিছু পজিটিভ ষ্টৰিজৰ কথা পাতিম কিন্তু তাৰ আগতে জানিব বিচাৰিছো তোমাৰ যেটো অভিজ্ঞতা কোভিড-19 ৱাৰ্ডত কাম কৰাৰ কি ধৰণৰ হেঁচা প্ৰেছাৰ পাইছা কি ধৰণৰ শিডিউল তাৰ বিষয়ে যদি অলপ ক'ব পাৰা আমাক নিশ্চয় আমি মাৰ্চৰ মাজৰ পৰা প্ৰিপেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰিছো আমাৰ হস্পিটেলত মই এজন এনেস্থেটিষ্ট হয় গতিকে ইন্টেনসিভ কেয়াৰৰ লগত আৰু থিয়েটাৰৰ লগত মোৰ কাম আমাৰ শিডিউলটো চেঞ্জ এনেকে হ'ল যে আমি আইসিইউত নাইট শিফট কৰো একেৰাহে 4 দিন মই এজন কনসালটেন্ট হয় আৰু 12 ঘণ্টিয়া শিফট আৰু তাৰ পিছত আমি ব্ৰেক লওঁ কেইদিনমানৰ আকৌ আমি 4 দিন একেৰাহে 12 ঘণ্টিয়া ডে শিফট কৰো সেইটো আমাৰ আইসিইউ ৰোটা আছিলে আৰু তাৰ পিছত এটা সাইকেল যোৱাৰ পিছত আমি থিয়েটাৰটো কাম কৰিব লাগে আৰু অবভিয়াসলি থিয়েটাৰত আমি কোভিড পেশেন্টৰ কাৰণে সেপাৰেট থিয়েটাৰ ৰাখিব লগা হৈছে আৰু নন কোভিড পেশেন্টৰ কাৰণে সেপাৰেট থিয়েটাৰ ভেন্টিলেশন সিস্টেম বিলাকৰ কাৰণে বহুত বিলাক টেম্পৰাৰী বেসিছত বেৰা দিয়া হৈছে অতি কমপ্লেক্সৰ মাজতে আৰু তেনে ধৰণে আমি কাম কৰিছো আজি যেহেতু আমি পজিটিভ ষ্টৰিজৰ কথা পাতিম এনে সময়ত যেতিয়া আমি এটা দুৰ্যোগৰ মাজেৰে যাওঁ আমি কিছুমান নতুন কথা শিকিবলৈ পাওঁ যাক আমি ষ্টৰিজ অফ এম্পেথি বুলিও ক'ব পাৰো নিশ্চয়কৈ এনে ধৰণৰ বিভিন্ন ধৰণৰ সুন্দৰ ঘটনা দেখা পোৱা গৈছে কোভিড-19 ৱাৰ্ডত NHS ষ্টাফৰ মাজত বা ৰোগীৰ মাজত এনে কিবা কথা ঘটনা মনত পৰে নেকি যেটো আমাৰ লগত কেতিয়া শেয়াৰ কৰিব বিচাৰিব এটা ঘটনা মনত পৰে যেটো ৰিসেন্ট আজি 3 উইকস মান হৈ গৈছে মই ট্ৰমা এনেস্থেটিষ্ট হিচাপে কাম কৰিছিলো হেদিনাখন আৰু মোৰ থিয়েটাৰত 85 year old এজন বুঢ়া লোক তেখেত ফ্ৰেকচাৰ ফিমাৰ মানে ভৰিৰ ফ্ৰেকচাৰৰ কাৰণে অপাৰেচনৰ লিষ্টত আছিল মানুহজনৰ এডমিট হৈছে 2 দিন আগত আৰু তাৰ আগত তেওঁ 8 সপ্তাহৰ 4 অলমোস্ট 6 to 8 weeks তেওঁ আইসোলেশনত আছিল গতিকে তেওঁ ফ্যামিলিৰ কাকো চাবলৈ পোৱা নাই অবভিয়াসলি আৰু তেওঁৰ নিজৰ মেডিকেল হিষ্ট্ৰীত এটা ডায়াগনোসিস আছিল এলজাইমাৰ্ছ ডিজিজ এলজাইমাৰত মানুহৰ স্মৃতি শক্তিটো হেৰাই যায় তেওঁ অকল ফ্যামিলিৰ মাজত অকল নিজৰ জীয়েককে চিনি পায় আৰু তেওঁ বহুত আপসেট যেতিয়া থিয়েটাৰ সুইটলৈ তেওঁ আহিছে যে তেওঁ জীয়েকক দেখা পোৱা নাই ইমান দিন গতিকে মই আৰু মোৰ এসিস্ট্যান্ট নাৰ্স গৰাকীয়ে আমি তেখেতক এটা হোৱাটসঅ্যাপ কল এৰেঞ্জ কৰিলো ভিডিঅ' কল যাতে তেওঁ নিজৰ জীয়েকক চাব পাৰে ভাল অৱস্থাত থাকোতেই আৰু কলটো আমি ইনিশিয়েট কৰিলো আৰু মানে তেওঁ প্ৰথম হাঁহি ওলাইছে হস্পিটেলত সেই দিনাখন অপাৰেচন থিয়েটাৰলৈ আহি হে ফোন কলটো লৈ জীয়েকে ইমোশনাল হৈ কান্দিছে অলপ যি নহওক হেতু এটা এম্পাথি ষ্টৰি বুলি মই হেতুকে ক'ব বিচাৰো হয় আই থিংক যেটো তুমি যেটো আমাৰ লগত শেয়াৰ কৰিলা মানৱতা দেখা পোৱা যায় এইটো সময়ত দেখা পোৱা গৈছে কেনেকে মানুহে মানুহৰ কাৰণে কাম কৰি আছে কোনো স্বাৰ্থ নোহোৱাকে আৰু সেইটো অতি সুন্দৰ ষ্টৰি এই সময়ত ক্ৰাইসিছৰ সময়ত কোৱা যায় যে এইটো সময়ত আটাইতকৈ কিছুমান নতুন ডিস্কভাৰী পাথ ব্ৰেকিং ডিস্কভাৰী দেখা পোৱা যায় আৰু নিশ্চয়কৈ মেডিকেল সায়েন্সতো যি ধৰণৰ প্ৰগতি চলি আছে বৰ্তমান আমি ভাইৰাছটোৰ বিষয়ে বেছি জানিবলৈ চেষ্টা কৰি আছো বা ভ্যাকচিনেশনৰ ওপৰতো কাম চলি আছে তোমাৰ কি মন্তব্য যে মেডিকেল সায়েন্সৰ এতিয়া বৰ্তমান যোৱা 2-3 মাহৰ পৰা যি ধৰণৰ প্ৰগতি চলি আছে সেই প্ৰগতিটো হয়তো দেখা পোৱা নগল হয় যদি আমি কৰোনা ভাইৰাছৰ দৰে এটা দুৰ্যোগৰে গৈ নাথাকিলো হয় তেনেকুৱা লাগে নে যে মেডিকেল সায়েন্সত খুব এডভান্সমেন্ট এটা হৈ আছে
খুব সুন্দৰ পইণ্ট এটা উনুকিয়াইছা তুমি ঠিক কৈছা যে মানে আমি এই লাষ্ট 2-3 মাহৰ ভিতৰতে কৰোনা ভাইৰাছৰ বিষয়ে ইমান অধ্যয়ন কৰি পেলালো পৃথিৱী জুৰি হয়তো ইয়াৰ আগতে ইমান সোনকালে ইমানখিনি ষ্টাডি কৰা হোৱা নাছিলে অলৰেডি তোমাৰ মেডিকেল লিটাৰেচাৰত বহুতখিনি তথ্য প্ৰকাশ পাইছে মানুহে অলৰেডি ৰিচাৰ্চ কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু বহুত বিলাক মানুহে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে যিটো হয়তো আগতে ইমান সোনকালে হোৱা নাছিলে আৰু এডভান্সমেন্টৰ ক্ষেত্ৰত মোৰ লাগিছে আমি বহুত বিলাক বস্তু শিকিছো নতুন বস্তু শিকিছো এতিয়া NHS-ত আগতে পেণ্ডেমিক প্লেন নাছিলে আমাৰ নিজৰ হস্পিটেলত এতিয়া আমি পেণ্ডেমিকৰ কাৰণে কেনেকে প্লেন কৰিব পাৰো তাৰ এটা আমাৰ বেসিক আইডিয়া হৈ গৈছে যেহেতু আমাৰ অকল এটাই ইন্টেনসিভ কেয়াৰ ইউনিট আছিলে আগতে কোভিড স্টার্ট হোৱাৰ লগে লগে আমি দুটা আইটিউ স্টার্ট কৰিলো এটা নন কোভিড এটা কোভিড আৰু আমাৰ নেক্সট প্ল্যান আছিলে যদি কোভিড আইটিউ টু ওভাৰৱেলম হৈ যায় তাৰ পিছত এটা নতুনকে নন কোভিড আইটিউ লাগিব গতিকে আমি হস্পিটেলৰ বেলেগ বেলেগ ঠাইত আইসিইউ কোড সেটআপ কৰিব পৰা যাব সেইবিলাক গোটেইখিনি প্ল্যান কৰিব লগা হৈছিল মই এয়াই ক'ব বিচাৰিম ভাস্কৰ যে ইয়াত যিসকল প্ৰবাসী অসমীয়া আছে ইউকেৰ যিসকল ৰাইজ সকলোৱে তোমালোকে ফ্ৰন্ট লাইনৰ কৰ্মীসকলে যি ধৰণৰ কাম কৰি আছে তাৰ কাৰণে যথেষ্ট আমি কৃতজ্ঞ আৰু নিশ্চয়কৈ অসমত থকা যিসকল অসমীয়া তেওঁলোকে নিশ্চয় খুবেই এই কথাটোলৈ গৌৰৱ পায় যে এগৰাকী অসমীয়া পুত্ৰ তোমাৰ দৰে বিলাতত এনে সুন্দৰ কিছু কাম কৰি আছে গতিকে অশেষ ধন্যবাদ তাৰ কাৰণে মই কথা পাতিম সুজয় পলৰ লগত তেখেত এগৰাকী এন্টাৰপ্ৰেনাৰ এগৰাকী পাব্লিক স্পিকাৰ তেখেত অসমৰ গুৱাহাটীৰ পৰা আৰু যোৱা 12 বছৰৰ পৰা ইংলেণ্ডত বাস কৰি আছে তেখেতে ইংলেণ্ড আৰু অসমৰ বিভিন্ন প্ৰান্তত লাইভ ইভেন্টছ ওয়াৰ্কশ্বপছ ট্ৰেইনিং ইত্যাদিৰ আয়োজন কৰে যেহেতু যোৱা কিছু মাহৰ পৰা সোশ্যাল ডিস্টেন্সিং চলি আছে গতিকে তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁৰ ব্যৱসায়ত কি ধৰণৰ বাধা আহিছে আৰু এই লকডাউনৰ সময়ত তেওঁ কি ধৰণৰ নতুন কথা শিকিবলৈ পাইছে Events industry বহুত বেয়াকে হিট হৈছে definitely there is no doubt about that especially আমাৰ যেটো কাম হেতু basically আমাৰ one to many events হয় in which আমাৰ 500 to thousands participants minimum থাকে আৰু eventত So because of the lockdown and because of social distancing, hey aspect to bahut beya ke hit hoise. Another aspect to hit hoise that is the traveling part of it. Okay, because we used to travel a lot in different countries. Even jete ma last time Guwahati asilu 2.5 years. Ami all upper Assam, lower Assam, different part of Assam. Sab jaga travel korisu. We work with like 25,000 students. So hey to koribo para na etia because of the lockdown. In fact, I was planning to go in April and do a lot of events in Guwahati and the rest of Assam. Hey aspect to affect hoise. So there are a lot of areas and of course finance is another aspect which has been hit really hard when it comes to events industry. আৰু আপোনাৰ দৰে হয়তো বিভিন্ন ধৰণৰ বেলেগ ইভেন্ট ম্যানেজমেন্টৰ যিসকলে ব্যৱসায় কৰে একে ধৰণৰ সমস্যাৰে হয়তো সন্মুখীন হৈ আছে তেনেকে বিজনেছত ব্যৱসায়ত পোৱা যায় যে আটাইতকৈ ডাঙৰ গুণ হৈছে এডাপ্ট কৰিব পৰা নিজকে এডাপ্ট কৰিব পৰা নিজৰ যেটো ব্যৱসায় মাৰ্কেটে কি বিচাৰিছে সেই হিচাপে এডাপ্ট কৰিব পৰা এই যোৱা আৰু মাহৰ যেটো এটা নতুন পৰিস্থিতি হৈছে তাকে মনত ৰাখি কি ধৰণে নিজৰ ব্যৱসায়টো আপুনি কি ধৰণে এডাপ্ট কৰিছে Right, beautiful question here. I strongly believe koru je human species can adapt to anything. In fact, Darwin or at a bahut beautiful quotation ase. Most of the people usually say survival of the fittest. In the more jeto favorite quotation hoy hetu hol any human being who can adapt continuously to changing environment, they are the ones who can survive and eventually become successful. So I think amar enako eta situation hoise etia je amar adapt koriboy lagibo. We have no choice. Otherwise businesses cannot survive in this current scenario. Apuni jodi news outside anywhere all over the world, US are almost like 20 million people unemployed, UK is going through similar situation, India condition henekwa. So adaptation has become a very critical part. What we have done as an organization, as an event organization, is the first thing that Ami Kurisu Hetu Hole, we converted all our events into online mode. So I think it is a blessing in disguise. Amar karone bahut agot ebar bhabisilu je online mode kiba start koru kintu physical events or karone time e poa nai.
but I think it has become a blessing in disguise right now, as a result of which আমি recently at a event korilu how to be effective during COVID-19 at home. So surprisingly, I test and trial run korilu, but we had about 500 participants. So that was like very surprising for us. So that was the first event which we did. The second, recently I made a workshop korilu, the Ultimate Women Empowerment Workshop. It was successfully goal. We will be following it up with more online workshops on NLP, how to be a life coach, and also business keneke grow koribo pare during a lockdown situation all over the world. So online or ami convert korisu, so that is an adaptation. Also what we have done is amar je team ase before sobe they used to go to the office in Guwahati, amar office ase 6 mile. They used to go to the office. Because of lockdown they cannot go to the office, so ami ki korilu je we have taken care of all the logistical aspects of our employees. Ghorot bhal high bandwidth internet connection ami set up kori disu. Also what we have done is we have given them laptops, the ones who do not have laptops. The skills cannot be compromised. Skills sobor bhitorot ase, but we have to adapt depending on different circumstances. So what we have done is we have given all the support to our employees so that they can work from home, and that is giving us results. Another thing jetu moi kobole bisarisu hetu hol etia sobe ghorot ase, irrespective of students, adults, everyone is on social media 24/7. In fact 7 hours 8 hours apuni Netflix or thakibo, movies sabo, YouTube or thakibo. My question to my viewers is, this is a perfect time for you to work on yourself. Bahut ami ko je amar time nai life or pending kiba thake, life or exercise kora time nai, kiba skill hikibar time nai amar osorot, because ami bairot thaku, we are too busy with work. I think this is the perfect time, and I think we as an organization, we have taken advantage of this situation. And because everyone is at home, sobor net connection ase, parents bisari ase je tehator children, they should be busy, they should learn something productive. So we have a very high demand in the market right now. So I would suggest all the businesses to take advantage of that. মই বৰ্তমান যিগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম, তেখেত মঞ্জুশ্ৰী সজদেৱ। তেখেতৰ ইংলেণ্ডত বম্বে বাজ নামৰ এখন ৰেষ্টুৰেণ্ট আছে। ইংলেণ্ডত যোৱা মাৰ্চ মাহৰ পৰা লকডাউন চলি আছে আৰু এই সময়ত ৰেষ্টুৰেণ্টবোৰ বন্ধ ৰাখিব লগা হৈছে। গতিকে মই মঞ্জুশ্ৰীৰ পৰা জানিব বিচাৰিম যে তেওঁ এই লকডাউনৰ সময়ত ৰেষ্টুৰেণ্টৰ ব্যৱসায়টো কি ধৰণে চলাই ৰাখিছে। আমাৰ টেকঅৱেখন গিলফাৰ্ডৰ সবতকে বিজিয়েষ্ট ষ্ট্ৰীটত আছে, সবতকে যোনটো বিজি ষ্ট্ৰীট তাত আমাৰ টেকঅৱেখন আছে। কিন্তু য'ত ফুটফল আছিলে প্ৰত্যেক দিন লাখৰ ওপৰত, সেই ফুটফলটো within 2-3 দিনৰ ভিতৰত লকডাউন আৰম্ভ হোৱাৰ এটা হৈ গ'ল বা কেতিয়াবা 0 হৈ গ'ল। চ' আমাৰ কাৰণে বহুত ডাঙৰ ইম্পেক্ট কৰিলে। আমি প্ৰমোশ্যন অফাৰ্ছ দিলোঁ, আমি প্ৰাইচেছ ল' কৰিলোঁ, মোৰ ক্ৰিয়েটিভ মেনু বনালোঁ, আৰু লাষ্টলি আমি ছামাৰ যেতিয়া ইংলিছ ছামাৰ বৰ ধুনীয়া আৰু মানুহ খুব ওলায় ইউজুৱেলি, চ' আমি ইনভেণ্টিভ ড্ৰিংকছ ইণ্ট্ৰডিউচ কৰিলোঁ। এণ্ড আমি যেতিয়া ড্ৰিংকছ ষ্টাৰ্ট কৰিলোঁ, fresh milkshakes, fruit milkshakes. So আমাৰ suddenly আমি ইমান busy হৈ পৰিলোঁ যে আমাৰ rest ল'বলৈ time নাপাওঁ আমি আজিকালি। So I think the lockdown আমাৰ কাৰণে it has turned out to be a great learning experience. যেনেকে ক'লে আপুনি যে এই লকডাউনে আপোনাক ইনোভেটিভ বেলেগ ধৰণে ভাবাৰ এটা উপায় দিছে, আৰু আপুনি যি ধৰণে নতুন ড্ৰিংকছ ইন্ট্ৰডিউচ কৰা বুলি ক'লে, হয়তো আপুনি কৈছে এইটো যে নতুন কথা শিকিছে, আৰু আজি আমাৰ আচল উদ্দেশ্যটোৱে সেয়া যে আমি কি নতুন কথা শিকিব পাইছো, যিবোৰ হয়তো আমি আগলৈ সেইবোৰ যদি আমাৰ কাৰণে সহায় হ'ব। এনেধৰণৰ আৰু কি ধৰণৰ কিছু সুন্দৰ কথা শিকিছে যেটো আপোনাৰ লাগে যে আগলৈ কামত আহিব আপোনাৰ ব্যৱসায়ত? কাস্টমাৰ সদায় ফ্ৰেছ বস্তু বিচাৰে, নিউট্ৰেল বস্তু ৰাখিব লাগে, which appeals to সব এজ গ্ৰুপৰ কাস্টমাৰক appeal কৰিব পাৰে। আৰু আমি কোনো ধৰণৰ এডিটিভছ বা কোনো আমাৰ ফ্ৰেছ আমি কুক কৰোঁ, আমাৰ ফ্ৰেছ ইনগ্ৰেডিয়েণ্টছ, লোকেল প্ৰডিউচ, চ' সেইবিলাক বস্তু খুব এপিল কৰে কাষ্টমাৰ্ছক। সদায় ফ্ৰেছ ৰাখিব লাগে, লোকেল প্ৰডিউচ ইউজ কৰিব লাগে, আৰু ইনোভেটিভ হ'ব লাগে। আপুনি ইনোভেটিভ মেনুৰ কথা ক'লে, আগলৈ আপোনাৰ মেনুত অসমীয়া
খাদ্য অসমীয়া ৰেচিপি দেখা পাম নেকি? Of course, অসমীয়া যোনটো আমাৰ খাদ্য, I believe that ইমান balanced diet আমাৰ, ইমান fresh ingredients বিলাক ইয়াত পাবলৈ অলপ দিগদাৰী, কিন্তু I hope that মই এদিন fine dining এখন restaurant খুলিম, and তাতে মই definitely I want to introduce আমাৰ অসমীয়া খাদ্য। এতিয়া summerত মই অসমীয়া চৰবত introduce কৰিব বিচাৰিছোঁ, like থেকেৰা, কৰ্দৈ, ক'ৰ পৰা নাজানো, অকণমান ৱেইট কৰিব লাগিব চাগে, but I definitely want to introduce these two drinks. খুবেই ভাল লাগিছে শুনি পেলাই যে ইংলেণ্ডত যদি থেকেৰা টেঙাৰ চৰবত খাবলৈ পোৱা যায়, তাতকে ভাল কথা আৰু কি হ'ব পাৰে। মঞ্জুশ্ৰী, আমাক আজি সময় দিয়াৰ কাৰণে ধন্যবাদ, আৰু এয়াই আশা কৰিম যাতে আপোনাৰ বিজনেছ যিটো ব্যৱসায় সেইটো এটা স্তৰৰ পৰা আনটো স্তৰলৈ গৈ থাকে, আৰু আপোনাক অশেষ ধন্যবাদ আজি সময় দিয়াৰ কাৰণে। Thank you so much. আজিৰ এই অনুষ্ঠানটোৰ এয়াই প্ৰয়াস আছিলে যে যদিও আমি এটা দুৰ্যোগৰে গৈ আছোঁ, কিন্তু এই দুৰ্যোগৰ মাজতো আমি কিছু সুন্দৰ কথা শিকিবলৈ পাইছোঁ, যি ধৰণৰ কথাই হয়তো আমাক আগলৈ সহায় কৰিব। এয়াই কৈ এটা আশাবাদী মনেৰে আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। এয়া আছিল হীৰামণি শৰ্মা, ইংলেণ্ডৰ পৰা। বাতৰি আগবঢ়াইছে ৰয়